এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো বিনামূলীয়া বিদ্যুতৰ বাবে ৰাজ্যত চলি আছে আবেদন প্ৰক্ৰিয়া যদি আপুনি বিনামূলীয়া বিদ্যুতৰ বাবে বা ফ্ৰী ইলেক্ট্ৰিচিটিৰ বাবে যদি আপুনি আবেদন কৰা নাই শীঘ্ৰে আবেদন কৰক বিনামূলীয়া বিদ্যুতৰ এক বিশেষ আঁচনি যেটো হাতত লৈছে চৰকাৰে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে লাভান্বিত হ'ব দেশৰ লাখ লাখ পৰিয়াল আৰু আপুনি এটা আবেদনতে আপোনাৰ যদি আবেদন পত্ৰ আপোনাৰ গ্ৰহণ কৰে তেতিয়া হলে বিনামূলীয়া হ'ব বিদ্যুতৰ বিল ইতিমধ্যে লাখ লাখ আবেদন পত্ৰ গ্ৰহণ কৰিছে নথিপত্ৰ শুদ্ধকৈ দিয়ক শুদ্ধ নথিপত্ৰ হলে বিনামূলীয়া হ'ব আপোনাৰ বিদ্যুৎ অৰ্থাৎ শূন্য হ'ব বিজুলী বিল এটকা বিদ্যুতৰ বিল দিব নালাগে উলুটা বিদ্যুৎ বিক্ৰী কৰি আপুনি ধন ঘটিব পাৰিব আমি লৈ আহিছো সবিশেষ তথ্য ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা বিনামূলীয়া বিজুলীৰ বাবে চলি আছে আবেদন প্ৰক্ৰিয়া এটা ডাঙৰ খবৰে মুহূৰ্তত আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া অব্যাহত আছে ৰাজ্যৰ আবেদন প্ৰক্ৰিয়া ৰাজ্যত বিনামূলীয়া হ'ব বিজুলী আৰু প্ৰতিটো পৰিয়ালে বিনামূলীয়া বিদ্যুৎ লাভ কৰিব বিদ্যুতৰ বিল এটকাও দিব নালাগে শূন্য হ'ব বিজুলী বিল আৰু তাৰ বাবে আপুনি কৰিব লাগিব আবেদন প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিজুলী যোজনাই লাভান্বিত কৰিব আপোনাক অনলাইনৰ মাধ্যমেতে আপুনি আবেদন কৰিব লাগিব প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ নামে কেন্দ্ৰীয় চৰকাৰে হাতত লৈছে এক বৃহৎ আঁচনি অনলাইনৰ মাধ্যমেৰে আবেদন কৰিলে লাভ কৰিব বিনামূলীয়া বিদ্যুৎ আৰু অনলাইনৰ মাধ্যমেৰে আবেদন কৰিবলৈ মুকলি কৰা হৈছে বিশেষ পোৰ্টেল এই পোৰ্টেলৰ জৰিয়তে আপোনালোকে কৰিব লাগিব আবেদন pmsuryaghar.gov.in ওয়েবসাইট জৰিয়তে কৰিব পাৰিব আবেদন আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰ 1 কিলোৱাট সোলাৰ পেনেল লগালে মোদী চৰকাৰে আপোনাক 1,30,000 টকা বেংক একাউণ্টত প্ৰদান কৰিব লগতে অসম চৰকাৰে 15,000 টকা প্ৰদান কৰিব আপোনাক 1 কিলোৱাট সোলাৰ পেনেলত 2 কিলোৱাট সোলাৰ পেনেলো আপুনি লগাব পাৰিব 2 কিলোৱাট সোলাৰ পেনেল লগালে মোদী চৰকাৰে দিব 60,000 টকা বেংক একাউণ্টত মোদী চৰকাৰে 60,000 টকা আপোনাক প্ৰদান কৰিব লগতে অসম চৰকাৰে দিব 30,000 টকা এই মুহূৰ্তত এটা ডাঙৰ খবৰ অসম চৰকাৰেও এই আঁচনিৰ জৰিয়তে ধন আপোনাক দিব সহায় কৰিব 3 কিলোৱাট সোলাৰ পেনেল লগালে মোদী চৰকাৰে 78,000 টকা বেংক একাউণ্টত প্ৰদান কৰিব ইয়াৰ লগতে অসম চৰকাৰে দিব 45,000 টকা বেংক একাউণ্টত পোনপটীয়াকৈ এই ৰাজ সাহায্য আপোনালোকক দিব চৰকাৰে ইতিমধ্যে 1,70,000 পৰিয়ালে স্থাপন কৰিছে সোলাৰ পেনেল আৰু সোলাৰ পেনেলৰ জৰিয়তে আপুনি বিনামূলীয়া কৰিব পাৰিব বিদ্যুৎ নতুনকৈ 2 লাখ লোকে পেনেলৰ বাবে যেহেতু কৰিছে আবেদন আৰু যদি আপুনি এতিয়াও আবেদন কৰা নাই শীঘ্ৰে আবেদন কৰক ৰাজ্যত চলি আছে বিনামূলীয়া বিদ্যুতৰ বাবে আবেদন নিজৰ ঘৰৰ বিজুলী নিজেই উৎপাদন কৰিব পাৰিব আপুনি এই মুহূৰ্তত এটা ডাঙৰ খবৰ বিজুলী বিক্ৰী কৰি ধনো আপুনি ঘটিব পাৰিব যদি আবেদন কৰা নাই এতিয়াই কৰক আবেদন অনলাইনৰ মাধ্যমেৰে বিশেষ পোৰ্টেল আমি জনাইছো এই পোৰ্টেলত কৰিব পাৰিব আবেদন প্ৰতিটো পৰিয়ালে সোলাৰ পেনেল লগাই লাভ কৰিব বিনামূলীয়া বিদ্যুৎ এই মুহূৰ্তত এটা ডাঙৰ খবৰ বিনামূলীয়া বিজুলীৰ বাবে চলি আছে আবেদন প্ৰক্ৰিয়া ৰাজ্যজুৰি আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে যদি আপুনি আবেদন কৰা নাই শীঘ্ৰে আবেদন কৰক শূন্য হ'ব আপোনাৰ বিজুলী বিল আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিনামূলীয়া বিদ্যুৎক লৈ বৃহৎ মন্তব্য কৰিছে ৰাজ্যত বিনামূলীয়া হ'ব বিদ্যুৎ আৰু চৰকাৰে ৰাজ সাহায্য আপোনাক প্ৰদান কৰিব বেংক একাউণ্টত পোনপটীয়াকৈ চৰকাৰে আপোনাক ধন প্ৰদান কৰিব বিনামূলীয়া বিজুলীৰ বাবে সোলাৰ পেনেল লগাবলৈ 1 কিলোৱাট সোলাৰ পেনেল লগালেও আপুনি ধন লাভ কৰিব কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজ্য চৰকাৰে আপোনাক সহায় কৰিব সোলাৰ পেনেলৰ ক্ষেত্ৰত ৰাজ সাহায্য প্ৰদান কৰিব ৰাজ্য চৰকাৰে মুহূৰ্তত ডাঙৰ খবৰ 3 কিলোৱাট সোলাৰ পেনেল লগালে 1,30,000 টকা দিব কেন্দ্ৰীয় চৰকাৰে আৰু খৰচ হোৱা 1.5 লাখ টকাৰ 1,30,000 চৰকাৰে দিব অসমত 1,70,000 পৰিয়ালে প্ৰথম অৱস্থাত বিনামূলীয়া বিজুলী ইতিমধ্যে লাভ কৰিব আৰু 2 লাখ লোকে আবেদন কৰিছে নতুনকৈ বিনামূলীয়া বিদ্যুতৰ বাবে যদি আপুনি নিজৰ ঘৰৰ বিজুলী নিজে উৎপাদন কৰিব বিচাৰিছে তেতিয়া হলে অনলাইনৰ মাধ্যমেৰে কৰক আবেদন pmsuryaghar.gov.in বিশেষ ওয়েবসাইটৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব আৰু প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিজুলী যোজনাই লাভান্বিত কৰিব আপোনাক বিদ্যুতৰ বিল আপুনি এটকাও দিব নালাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আহি পৰিছে মন্তব্য শুনক কি কৈছিল মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিজুলী যোজনা নামৰ এখন আঁচনি আৰম্ভ কৰিছে এই আঁচনিখন অৰ্থ হল যে এটা পৰিয়ালে নিজৰ ঘৰত 3 কিলোৱাটলৈকে সৌৰ শক্তিৰ প্ৰকল্প স্থাপন কৰিব পাৰে অৰ্থাৎ সৌৰ শক্তিৰ পেনেল বোৰ্ড আমি লগাব পাৰো 3 কিলোৱাট যদি সৌৰ শক্তিৰ পেনেল আমি লগাও আমাৰ ঘৰত খৰচ আহিব 1.5 লাখ টকা অৰ্থাৎ 1.5 লাখ টকা যদি আমি খৰচ কৰো আমি 3 কিলোৱাট সৌৰ শক্তি আহৰণ কৰিব পাৰিম কিন্তু সাধাৰণ মানুহে
1.5 লাখ টকা ক'ৰ পৰা দিব সেই কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে লগ লাগি 1.5 লাখ টকাৰ 1,30,000 টকা আমি চৰকাৰৰ পৰা ৰাজ সাহায্য হিচাপে পৰিয়ালটোক আমি তুলি দিম অৰ্থাৎ মাত্ৰ 20,000 টকাহে পৰিয়ালটোৱে খৰচ কৰিব লাগিব আৰু 1,30,000 টকা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে দিব আমাৰ অসমত 170 ঘৰ পৰিয়ালে ইতিমধ্যে আমাৰ আঁচনিৰ জৰিয়তে এই পেনেল স্থাপন কৰিছে আৰু 2 লাখ ৰাইজে 2 লাখ ব্যক্তিয়ে এই পেনেল স্থাপন কৰাৰ বাবে আমাক আবেদন কৰিছে অৰ্থাৎ আমি যেতিয়া 2 এদিনতে মই গুৱাহাটীত প্ৰেছ কনফাৰেন্স এখন কৰিও সেই পৰিয়ালসকলক মই মাতি তেওঁলোকৰ হতুৱাই তেওঁলোকৰ অভিজ্ঞতা বৰ্ণনা কৰাম তেওঁলোকে আমাক জনোৱা মতে সৌৰ শক্তিৰ পেনেল লগোৱাৰ পিছত দিনতে কাপোৰ ধুৱে দিনতে ফেন চলায় দিনৰ ভাগত তেওঁলোকৰ বিদ্যুতৰ মিটাৰত এটকাও বিল নহয় অকল ৰাতি তেওঁলোকৰ বিল হয় যেতিয়া সৌৰ শক্তি বা সূৰ্য অস্ত যায় সৰ্বমুঠ তেওঁলোকে হিসাব কৰি দেখিছে যে আগতে যদি 100 টকা ইলেক্ট্ৰিচিটি বোৰ্ডক দিছিলে এতিয়া তেওঁলোকে মাত্ৰ 15 টকা দিব লাগে অৰ্থাৎ 85% ইলেক্ট্ৰিচিটিৰ খৰচ তেওঁলোকে পেনেল লগোৱাৰ পিছত দিবলগীয়া হোৱা নাই সেইবাবে মই নামৰূপ বা নাহৰকটীয়া বা আমাৰ ডিব্ৰুগড় জিলাৰ ৰাইজক অনুৰোধ কৰিম যে আপোনালোকে যেহেতু 20,000 টকা লগালে আমাৰ ইলেক্ট্ৰিচিটি খৰচ বা ইলেক্ট্ৰিচিটি বোৰ্ডক আমি বিল এক প্ৰকাৰ দিয়াৰ প্ৰয়োজনীয়তা নোহোৱা হৈ যাব সেই কাৰণে আমি এই আঁচনিটোৰ যিমান পাৰি সিমান আমি সুবিধা ল'ব লাগে নিজৰ ঘৰত যেতিয়া আমাৰ ইলেক্ট্ৰিচিটি আমি নিজেই উৎপাদন কৰিম আমি বোৰ্ডৰ পৰা ইলেক্ট্ৰিচিটি কিনিব নালাগে আৰু ৰাইজে যদি আমাৰ পৰা ইলেক্ট্ৰিচিটি নিকিনে আমিও বাহিৰৰ পৰা ইলেক্ট্ৰিচিটি কিনাৰ প্ৰয়োজনীয়তাটো নোহোৱা হৈ পৰিব আজি আমি ৰাইজক 6 টকা প্ৰতি ইউনিটত ইলেক্ট্ৰিচিটি দিওঁ আৰু মহাৰাষ্ট্ৰ তামিলনাডু আদি ৰাজ্যৰ পৰা আমি 10 টকাত ইলেক্ট্ৰিচিটি কিনিব লাগে সূৰ্য যেহেতু সকলোকে সমানে পোহৰ দিয়ে সূৰ্যৰ পৰা যদি আমি সৌৰ শক্তি উৎপাদন কৰিব পাৰো আমিও বাহিৰৰ পৰা ইলেক্ট্ৰিচিটি কিনিব নালাগে আৰু ৰাইজেও ইলেক্ট্ৰিচিটি বোৰ্ডক টকা দিয়াৰ প্ৰয়োজনীয়তাটো নোহোৱা হৈ পৰিব সেইবাবে মই যিসকলে পাৰে উল্লেখ কৰা ধৰণে যে 3 কিলোৱাট যদি আমি সৌৰ শক্তিৰ পেনেল লগাও 1.5 লাখ টকা আমাৰ খৰচ হ'ব 1,30,000 টকা আমাক চৰকাৰে দিব ঠিক তেনেদৰে 1 কিলোৱাট আৰু 2 কিলোৱাটো আমি স্থাপন কৰিব পাৰো আৰু সেই ধৰণে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে সাবসিডি দি গৈ থাকিব যাতে আমাৰ অসমত প্ৰত্যেকটো পৰিয়ালে নিজে একোটা ইলেক্ট্ৰিচিটি উৎপাদন কৰিব পৰা ক্ষুদ্ৰ উদ্যোগলৈকে ৰূপান্তৰিত হ'ব পাৰে আৰু পেনেলখন লগাই থলে একো কৰিব নালাগে এবাৰ পেনেলখন লগালে ধুনিয়াকৈ লাগি থাকে মাত্ৰ মাজে মাজে বেটাৰীটো চেক কৰিব লাগে তাৰ বাদে বিশেষ ইয়াত কোনো জটিলতা নাই আৰু বিনা জটিলতা আমি কামবোৰ কৰিব পাৰো শ্ৰদ্ধাৰ ৰাইজ মই ভাবো যে আজি আমাৰ নামৰূপ তাপবিদ্যুৎ প্ৰকল্প আকৰ্ষণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই